অলপমান বন আছিলে সেইখিনি খাই লওঁ, এনাৰ্জি আহিব। ৰ'দটো আকৌ ঢাকি দিলে। এই ওপৰৰ পানীবোৰ এনেকৈ গৈ সিটো চাইডে পৰে। আৰু এই জেগাটো যে এতিয়াও মোৰ মনত আছে, আগতে সৰুতে এফালে পিকনিক খাব গৈছিলোঁ, কান্দুলি বুলি। কালি যে যোৱাকালি এটা জেগাত যাম বুলি কৈছিলোঁ যে, কান্দুলি বুলি, সেই জেগাটো পিকনিক স্পট। তেতিয়া যাওঁতে ইয়াত ফটো উঠিছিলোঁ। এই মন্দিৰটো ছেইম এইটো মন্দিৰ আছিলে। গৰু, বাপৰে ইমান গৰু! ডাউকি। গুড মৰ্ণিং ফ্ৰম চাৰ্কিট হাউচ। ইয়াৰ পৰা যাবলৈ ওলালোঁ। আজিৰ ৰাইডটো 400 কিলোমিটাৰ। এতিয়া মই ফাৰ্ষ্ট জয়লৈকে যাম, তালৈ 99 কিলোমিটাৰ। 9:27ত গৈ পাম। এতিয়া 5:51 আছে। 3 hour 37 minute লাগিব। ৰাস্তা বহুত বেয়া আছে, সেইকাৰণে সোনকাল ওলাইছোঁ। বাকী বনৰীয়া পূৰা ফুল লোডেড হৈ গৈছে, মানে বেগ চেগ লৈ লৈছোঁ। এই সৰু বেগটো ইয়াতে এনেকৈ লৈ ল'ম, কাৰণ এইটো ইয়াত দিলে আৰু বাটত প্ৰব্লেম দিব মই জানো। এইকেইটা ভালকৈ বান্ধি দিছোঁ বেগ, এইবাৰ নিহিলিব লাগে এইবাৰ। বাকী সেয়া, এতিয়া ষ্টাৰ্টটো দি ইঞ্জিনটো গৰম কৰি লওঁ। 19 ডিগ্ৰী ইঞ্জিন টেম্পাৰেচাৰ এতিয়া। ৰ'দটো লাগি এতিয়াহে ভাল লাগিছে। গোপ্ৰ'টো কিবা এটা প্ৰব্লেম হৈ গৈছিলে, কি বা ৰেকৰ্ডিংটো কিবা ডিছপ্লেটো কিবা জিলমিল টাইপ নিচিনা কিবা হৈ গৈছিলে, এতিয়া আৰু ৰেকৰ্ড হৈছে। এবাৰ অফ কৰি অন কৰি দিছোঁ, মানে বেটাৰীটো খুলি আৰু হেৰি কৰি দিছোঁ, লগাই আৰু অন কৰি দিছোঁ, তেতিয়া কাম আহিছে। মে' বি চাগে ঠাণ্ডাৰ কাৰণে নেকি, হ'ব পাৰে চাগে। বহুত ঠাণ্ডা আছে, হাত চাতবোৰ একদম ফ্ৰিজ হৈ গৈছে, একদম ফ্ৰিজ। মই মানুহটো লৰচৰে কৰিব পৰা নাই, বহুত ঠাণ্ডা। ইয়াতে গাত ৰ'দটো লাগি পেলাইহে ভাল লাগিছে। অলপমান বন আছিলে সেইখিনি খাই লওঁ, এনাৰ্জি আহিব। ৰ'দটো আকৌ ঢাকি দিলে মেঘে। আহি পেলাই পালোঁ এটা ৱাটাৰফল, একদম এনেকৈ ওপৰৰ পৰা আহি আছে ৱাটাৰফলটো পূৰা এনেকৈ। এইটো ৱাটাৰফল, সেই ওপৰৰ পানীবোৰ এনেকৈ গৈ সিটো চাইডে পৰে। আৰু এই জেগাটো যে এতিয়াও মোৰ মনত আছে, আগতে সৰুতে এফালে পিকনিক খাব গৈছিলোঁ, কান্দুলি বুলি। কালি যে যোৱাকালি এটা জেগাত যাম বুলি কৈছিলোঁ যে, কান্দুলি বুলি, সেই জেগাটো পিকনিক স্পট। তেতিয়া যাওঁতে ইয়াত ফটো উঠিছিলোঁ। এই মন্দিৰটো ছেইম এইটো মন্দিৰ আছিলে। আৰু ফটোখন মই লগাই দিম। সৰু আছিলোঁ তেতিয়া, ব্লু কালাৰৰ চুৱেটাৰ এটা পিন্ধি আছিলোঁ মই। এইখিনিয়ে জেগা আছিলে। এইটো ৱাটাৰফল, এই ৱাটাৰফলটো তলত এনেকৈ গৈ পেলাই নামি গৈছে, এনেকুৱা তলৰ ফালে গুচি গৈছে ৱাটাৰফলটো। এনে পানী বেছি হ'লে এই ওপৰেদি পানী চিটিকি আহি থাকে, তাৰমানে এনেকৈ পানীৰ মাজেদি এনেকৈ যাব পাৰি ধুনীয়াকৈ। এইটোৱে মন্দিৰটো, ইয়াতে ফটো উঠিছিলোঁ, মোৰ মনত আছে। ফেমিলি পিকনিকত গৈছিলোঁ,
এই মন্দিৰটো দিও পানী আহি আছে দেখিছে কেনেকুৱা টাফ ৰাস্তা দেখিছে এইফালে আৰু জংঘলবোৰ অলপ বেলেগ টাইপৰ এইটো সাইডে গছবোৰ চাই ভাল লাগিছে আৰু গছ আছে পুৰা ফৰেষ্ট এৰিয়া ধুনীয়া জেগা এইখিনি ভাল লাগিছে জেগা আগৰ সেইবোৰ জেগা এয়া বহুত হেৰি আছিলে তাত জংঘল বেছি আছিলে ইয়াতে মানে গছ আছে এই মানুহজনে জগিং কৰি আছে ইয়াত জংঘলটো কম আছে গছ বহুত আছে এইটো কিবা ফৰেষ্ট ৰেঞ্জ অফিচাৰ আচ্ছা এখন ফৰেষ্ট ৰেঞ্জ অফিচাৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰ থাকে ইয়াতে ইয়াতে মানে তোমাৰ কি কম ইয়াতে মানে আপোনাৰ এই এক্লিপটাছ গছবোৰ বেছি পোৱা যায় এই এনেকুৱা বগা বগা গছবোৰ যে এক্লিপটাছ আৰু পাইন গছ এইফালে ঢেৰ পায় এইবোৰ পাইন ইয়াতে ওপৰত এটা সৰু ঝপ্ৰি ঘৰ এইখিনি এৰিয়া আৰু মানে হেৰিটো বেলেগ অলপ ভাইবছটো বেলেগ ইয়াৰে এইখিনি জেগা সিমান ভয় লগা নহয় ইয়াতে মানুহ চানুহ বহুত আছে স্কুলো আছে দেখোন ইয়াতে হলি ট্ৰিনিটি পাৰ্চ কি কিবা স্কুল লিখা আছিলে কনভেন্ট এইবোৰ স্কুলৰ পোৱালি ধুনীয়া এতিয়া 8টা 8 হ'ল চব স্কুলত যাবলৈ ওলাইছে আজি সোমবাৰ এইটো কিবা এটা চক আহি পালোঁ যেন পাওঁ আমি আগতে এনেকৈ গৈছিলোঁ সৰুতে স্কুলত সেইবোৰ দিনে বেলেগ আছিলে এইখিনি মাৰ্কেট এৰিয়া লাংমেং কিবা লিখা আছিলে নামটো পাহৰিলোঁ এইফালে দেখোন ৰাস্তা ভাল দেখোন বেয়া ৰাস্তা নাই আৰু এইফালে পুৰা মেঘালয়াৰ হেৰিটো আহি গৈছে ভাইবছটো পুৰা মেঘালয়া এইফালে পুৰা মেঘালয় কাপোৰৰ ড্ৰেছিং ষ্টাইলটোতে গম পাইছোঁ মই এইফালে কাৰ্বি মানুহ কম আছে ৰ'দটো ভালকৈ ওলাব পৰা নাই মেঘৰ কাৰণে কুঁৱলীও আছে এখন বজাৰ এইবিলাক জেগাও চাই ভাল লাগে কিন্তু ইয়াৰে মানুহবোৰ ইয়াৰে পৰিৱেশটো
কিবা এটা বেলেগ মানে লাগে মানে এইবোৰ আসাম পুলিচ এইখিনিয়ে বৰ্ডাৰ আসাম মেঘালয় ইয়াতে বেৰিকেড আছেতো এইটো চেক পোষ্ট চাগে বম স্পীড ব্ৰেকাৰ এটা আছিলে দেই পুৰা ফ্লাইং হৈ গৈছে স্পীড ব্ৰেকাৰটোত এতিয়া আৰু ৰাস্তা পুৰা একদম মাখন টাইপ একদম পুৰা বনাইছে এইটো নতুনকৈ বঢ়িয়া এনেকুৱা ৰাস্তা হ'লে আৰু বঢ়িয়া স্পীডত যাব পাৰি এতিয়া মোৰ ৰিচিং টাইমটো কমি আহি আছে তাৰমানে ইয়াতে 10:30 গৈ পাম দেখুৱাইছিলে এতিয়া 10:19 গৈ পাম এতিয়া 8:34 হ'ল মানে 10:19 যোৱাই গৈ পাম তাৰ পৰা আকৌ ডাউকি যাব লাগিব 10:30 যোৱাই পালেও কোনো প্ৰব্লেম নাই ডাউকিত গৈ ৰিটাৰ্ণ আহি আৰু গুৱাহাটী গুচি যাব পাৰিম এইফালে ভিউও ধুনীয়া আছে ওপৰত পুৰা মেঘ আছে এই মেঘবোৰ পুৰা উৰি আছে দেখা পাই ধুনীয়া এইফালেহে এতিয়া ভাল লাগিছে ৰাস্তাটো ইয়াতে যদিও পাহাৰৰ মাজে মাজে ৰাস্তা মানে দুই চাইডে অলপ স্পেচ টাইপ নিচিনা আছে স্পেচ অলপ আছে মানে দুই চাইডে কিন্তু সেই মই যে আহিছিলোঁ কাৰ্বি আংলঙৰ সেইখিনি বেয়া ৰাস্তাখিনি বাপৰে কেনেকুৱা ভয়ংকৰ ৰাস্তা আছিলে মানে দুই চাইডে মানে জেগাই নাই মানে কোনোফালে তাৰে পাহাৰবোৰ আৰু ইয়াৰে পাহাৰবোৰৰ মাজত ডিফাৰেঞ্চ আছে দেখিছে এতিয়া ইয়াতে পুৰা গছেদি ভৰি আছে তাতো গছ আছিলে কিন্তু তাৰবোৰ অলপ বেলেগ আছিলে পাহাৰবোৰ ইয়াৰেবোৰ বেলেগ মানে এনেকুৱা ৰাস্তাইদি ৰাতিও যাব পাৰি কোনো প্ৰব্লেম নাই কিন্তু সেই ৰাস্তাটো দি যে ৰাতি যাব নোৱাৰি আৰু এইফালে পুৰা মানুহে মানুহৰ ঘৰ কিন্তু মাজে মাজে চিনাৰিও আছে ধুনীয়া ধুনীয়া আৰু ইয়াতে ৰ'দটো কিবা অলপ বেলেগ টাইপত পৰি থাকে ওপৰত ক'লা ক'লা মেঘবোৰ থাকে যে সেইবোৰৰ ছাঁবোৰো পৰি থাকে এই পাহাৰবোৰত পাইন গছ কিন্তু বহুত আছে এইফালে এইবোৰ পাইন গছ ঢেৰ পাইন গছ বঢ়িয়া লাগিছে কিন্তু এইখিনি পাইন গছ চব কিমান আছে ৰাস্তাটো বঢ়িয়া একদম আৰু ভৰপূৰ সেউজীয়া আছে ভৰপূৰ আৰু 35 কিলোমিটাৰ আছে যোৱাই পাবলৈ
এইখিনি এৰিয়া ভাল লাগিছে দেই, একদম বঢ়িয়া লাগিছে এৰিয়াখিনি। গছে গছ আছে, পাইন গছ বহুত আছে, ধুনীয়া লাগিছে জেগাটো। আহা, ৰ'দটো গাত পৰা কি মজা লাগিছে। ঠাণ্ডা কিন্তু সাংঘাতিক আছে এইফালে, যদিও ৰ'দ আছে তথাপি ঠাণ্ডা বহুত আছে। বঢ়িয়া জেগা দেই একদম। ইয়াতে চব জেগাত আৰু ৰখি ৰখি ফটো উঠিবলৈ টাইম নাই ন। কিমান গছ আছে দেখিছে পাইনৰ, পুৰা গছে গছ এইবোৰ। ইয়াতে কিবা খেতি কৰিছে, বঢ়িয়া লাগিছে এৰিয়াটো। এই পাহাৰ কেইখন ৰঙা মাটি, ৰাস্তা বনাওঁতে কাটি দিছে চাগে। এইটো সুৰংগচোন, সুৰংগ এটা আছিলে। বা কি পাহাৰ, এইবোৰ জেগাত পিকনিক কৰিবলৈ ভাল লাগিব, কিন্তু এইফালে টুৰিষ্ট নাহে নেকি? এইবিলাক জেগাত নাহে টুৰিষ্ট। আহে যদিও বহুত কম আহে চাগে। গৰু, বাপৰে ইমান গৰু। ডাউকি 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 ডাউকি। हाँ हाँ, थैंक यू। এই আগত আৰু একজাক গৰু, এফালে গৰু বহুত আছে। এই বা পোৱালিটোৱে গৰু চৰাই আছে দেখিছে। আমাৰ এক্সপাৰ্ট খিলাৰী একদম। এইফালে পুৰা কাঠৰ বেপাৰ, গছ বহুত আছে ন ইয়াতে, সেইকাৰণে কাঠৰ বেপাৰ চলে ইয়াতে। এইটো এৰিয়াত গছ, পাইন গছ বহুত আছে দেই। বা এইফালেও ঢেৰ পাইন গছ। অনিলোৱে